স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। চ' আপোনালোকক মই আজি দুপৰীয়া এটা ভিডিঅ' দিছিলোঁ যে যি মিউচুৱেল ট্ৰান্সফাৰ আছিলে স্বাগত সতীৰ্থ পৰ্টেলৰ জৰিয়তে যিসকল গ্ৰেড 3 বা গ্ৰেড 4 যিখিনি এমপ্লয়ী আছিলে তেওঁলোকে যিসকলে আবেদন কৰিছিলে সেই আবেদন কৰা লোকসকলৰ যি ট্ৰান্সফাৰ অৰ্ডাৰ বৰ্তমানলৈকে জেনেৰেট হোৱা নাছিলে। ট্ৰান্সফাৰ অৰ্ডাৰ এপ্ৰুভ হৈ গৈছে কিন্তু জেনেৰেট হোৱা নাছিলে। চ' জেনেৰেট কেতিয়া হ'ব আৰু সেই জেনেৰেট হোৱাৰ পাছতহে ধৰি লওক কেতিয়া জইন কৰিব লাগিব, কেতিয়া কি কৰিব লাগিব সেইখিনি বস্তু গম পাব। চ' এই বস্তুটো জেনেৰেট কেতিয়া হ'ব এতিয়ালৈকে একো গম পোৱা নাছিলে, কিন্তু দুপৰীয়া সেই বস্তুটো কৈছিলোঁ যে অফিচিয়েলি সেই বস্তুখিনি হৈছে আৰু কালিলৈ আপোনালোকৰ 7 তাৰিখে বিয়লি 4 বজাত আপোনালোকৰ এনেকুৱা এখন মিটিং এখন আছে য'ত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিব আৰু চেৰিমনিয়েলি ডিষ্ট্ৰিবিউট কৰা হ'ব। প্ৰথম কেইজনমানক মানে দিয়া হ'ব আৰু মানে ট্ৰান্সফাৰ অৰ্ডাৰকেইখন। তাৰপিছত আপোনালোকে নিজৰ লগ ইনত গৈ আপোনালোকে পৰ্টেলৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব নিজৰ ট্ৰান্সফাৰ অৰ্ডাৰখিনি। চ' এইখিনি ইতিমধ্যে কোৱা হৈছিলে। চ' ফাইনেলি সন্ধিয়া সময়ত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ লাইভত আহি পেলাই তেওঁ সেই বস্তুখিনি ক'লে যে ট্ৰান্সফাৰ অৰ্ডাৰ জেনেৰেট হৈ যাব আৰু কালিলৈ 4টা বজাতেই মিটিং আছে। চ' কাইলৈ 4টা বজাতেই আছে। চ' যোৱা যিটো ভিডিঅ' আছিলে সেই ভিডিঅ'টো মানে ফেক নহয়। অ'কে, চ' সিমানটোৱে কথা। বাকী কথা হৈছে যে যিসকলৰ আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰ জেনেৰেট হ'ব আপোনালোকৰ জইনিং বা কেতিয়া কি কৰিব লাগে সেই বস্তুখিনি আপোনালোকৰ তাতেই বস্তুখিনি উল্লেখ কৰা থাকিব। আৰু খালি যাওঁতে এটা বস্তু মনত ৰাখিব, আপোনালোকৰ লাষ্ট পে' চাৰ্টিফিকেট LPC, আপোনালোকৰ যদি ACR যদি প্ৰয়োজন আছে ACR, সেই বস্তুখিনি আপোনালোকে ৰেডি কৰি লৈ যাব। ছাৰ্ভিচ বুক এইবিলাক নিয়মতে অফিচে ফৰৱাৰ্ড কৰি দিব লাগে, যোনটো ঠাইত আপুনি জইন কৰিব তাত দিব লাগে। যদি আপোনালোকে সুধি ল'ব, যদি তেওঁলোকে ফৰৱাৰ্ড নকৰে আপোনালোকে নিজেও লৈ যাব পাৰে। চ' তেনেকুৱা ধৰণৰ বস্তুখিনি আপোনালোকে অলপ খিয়াল ৰাখিব। ৰিলিজ লেটাৰখন ল'ব। চ' এইখিনি বস্তু আপোনালোকে মনত ৰাখিব লাগিব। চ' মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে একবাৰ চাই লওক। শ্ৰদ্ধাৰ ৰাইজ, অহাকালি দিনটো এটা গুৰুত্বপূৰ্ণ দিন। চৰকাৰী বিভাগসমূহত স্বচ্ছতা ঘূৰাই অনাৰ ক্ষেত্ৰত, দুৰ্নীতিৰ সৈতে যুঁজাৰ ক্ষেত্ৰত আৰু চৰকাৰী কৰ্মচাৰীসকলক সকাহ দিয়াৰ ক্ষেত্ৰত। শদিয়াৰ পৰা ধুবুৰীলৈ আমি সকলোতে চৰকাৰী চাকৰিত যোগদান কৰিব লাগে। পিছত ট্ৰেন্সফাৰৰ কাৰণে আমি বিভিন্ন ধৰণে প্ৰচেষ্টা চলাওঁ আৰু সেই প্ৰচেষ্টা চলাওঁতে বহুজনে ঘোষ আদিও দিব লাগে বুলি, উপঢৌকন আদি দিব লাগে বুলিও আমি বিভিন্ন সময়ত শুনা পাওঁ। ভাৰতৰ ভিতৰতে এইবাৰ মই এটা নতুন ব্যৱস্থা লৈছিলোঁ। শিক্ষামন্ত্ৰী থাকোঁতে শিক্ষা বিভাগত আৰু এইবাৰ আমাৰ চৰকাৰী বিভাগত 3য় 4ৰ্থ পুলিচ সকলোৰে বাবে যে আমি মিউচুৱেলি ট্ৰান্সফাৰ নকৰোঁ কিয়। বহুজনে আবেদন কৰিছিলে, কিন্তু আমি প্ৰায় 9,000 জনক এই মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে বিভিন্ন পৰীক্ষাৰ পিছত যোগ্য বুলি বিবেচিত কৰিলোঁ। অহাকালি সন্ধিয়া নহয় বিয়লি 4 বজাৰ পৰা 4:30 বজাৰ ভিতৰত আমি আনুষ্ঠানিকভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰসমূহ আমি মুকলি কৰিম। 9,000 জন চৰকাৰী কৰ্মচাৰীয়ে একেলগে একে সময়তে নিজে বিচৰা স্থানত ট্ৰান্সফাৰ অৰ্ডাৰ লাভ কৰিব। আজি মই শ্ৰীভূমিত যাওঁতে কেইজনমান ডেকা ল'ৰা ছোৱালীয়ে মোক সুধিছিলে যে আমি মিউচুৱেল কৰিব পৰা মানুহ বিচাৰি পোৱা নাই। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, এডিআৰিত যেতিয়া আমি 10 তাৰিখে নতুনকৈ নিযুক্তি দিম তেতিয়া মিউচুৱেল ট্ৰান্সফাৰ কৰিব পৰা, বা আমি যেতিয়া পুলিচত নতুনকৈ নিযুক্তি দিম 10 অক্টোবৰত, মিউচুৱেল কৰিব পৰা কিছু আৰু স্কোপ আমাৰ সন্মুখত ওলাই আহিব। লগে লগে নৱেম্বৰ মাহত আমি আৰু এবাৰ মিউচুৱেলৰ পৰ্টেলটো মুকলি কৰি দিম, যাতে আপোনালোকে চৰকাৰৰ নিৰন্তৰ স্বচ্ছতা আৰু চৰকাৰৰ ইতিবাচক পদক্ষেপসমূহত ভাগ ল'ব পাৰে। এই 9,000 ট্ৰান্সফাৰ অৰ্ডাৰ যাক আমি অহাকালি দিব গৈ আছোঁ, মানুহে কয় এটা ট্ৰান্সফাৰ অৰ্ডাৰ ওলাওঁতে 50,000ৰ পৰা 1 লাখ টকা খৰচ হয়। এতিয়া আপোনালোকে নিজে হিচাপ কৰক, 9,000 পূৰণ 50,000 কিমান হ'ব, 9,000 পূৰণ 1 লাখ কিমান হ'ব। আজি আমি এটা টকাও দিব নালাগে,
আপোনালোক য'ত আছে তাতেই আপোনালোকৰ ট্ৰেন্সফাৰ অৰ্ডাৰটো আমাৰ পৰ্টেলৰ পৰা ডাউনলোড কৰি নতুন জাগাত যোগদান কৰিব পাৰে। এয়াই হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সংকল্প, এয়াই হৈছে আমাৰ সংকল্প যে লাহে লাহে আমি প্ৰণালীবদ্ধভাৱে ছিষ্টেম ইম্প্ৰুভমেণ্টৰ জৰিয়তে আমি দুৰ্নীতিবোৰ নোহোৱা কৰিম। আপোনালোকে দেখা পালে ক্লিয়াৰলি বস্তুটো কোৱা হৈছে যে কালিলৈ বিয়লি 4 বজাত দিছপুৰত জনতা ভৱনত মানে বৰ্তমান লোকসেৱা ভৱন তাতে এখন মিটিং হ'ব। চ' সেই মিটিঙতে তেওঁলোকে চেৰিমনিয়েলি ডিষ্ট্ৰিবিউট কৰিব কেইখনমান মানে ট্ৰান্সফাৰ অৰ্ডাৰ, বাকীখিনি আপোনালোকে নিজৰ পৰ্টেলৰ জৰিয়তে আপোনালোকে ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য বস্তু এইটো যে ডেফিনেটলি তেওঁ কথাটো ক'লে যে বৰাকত যিখিনি আছে বা তেনেকুৱা ধৰণৰ কিছুমান ঠাই যিসকল লোক আছে যিসকলে কোনো ধৰণৰ মিউচুৱেল পোৱা নাই, আৰু অবভিয়াছলি তাৰ পৰা ধৰি লওক ট্ৰান্সফাৰ মানে তালৈ ট্ৰান্সফাৰ হৈ যাবলৈ মানুহ তেনেকৈ ডেফিনেটলি নোলায়। তাৰ মানুহেও যদি বেলেগত কৰি আছে তেওঁলোকেও তাত ধৰি লওক ফটককৈ যাবলৈ ইচ্ছা নকৰে। চ' তেনে ক্ষেত্ৰত সেই মানুহখিনিৰ ট্ৰান্সফাৰ হোৱাটো বহুত এটা কঠিন বস্তু আৰু তেওঁলোকে মিউচুৱেল নাপায়। চ' ইয়াৰ পূৰ্বতে কৈ আছিলে যে 8,000 মানুহে মিউচুৱেল পাইছে, কিন্তু আজি তেওঁ লাইভত ক'লে যে 9,000 মানুহে পাইছে। চ' ঠিক আছে, 9,000 মানুহে পাইছে, চ' বাকীখিনিয়ে নাপালে। আৰু সেই বস্তুটোও তেওঁ ক'লে যে যিখিনি বৰাকৰ ক্ষেত্ৰত তেওঁ যিটো কথা কৈছিলে যে যিসকলে নাপালে তেওঁলোকে পাব কেনেকৈ, এই যিখিনি নতুন এপইণ্টমেণ্ট দিয়া হ'ব ADRE 2ৰ যিখিনি এপইণ্টমেণ্ট দিয়া হ'ব, ধৰি লওক 10 অক্টোবৰ তেওঁলোকে এটা টেণ্টেটিভ ডেট লৈছে, 10 অক্টোবৰ তেওঁলোকে এপইণ্টমেণ্ট দিব বুলি। সেই এপইণ্টমেণ্ট হোৱাৰ পাছতেই তেওঁলোকে আকৌ পৰ্টেলটো মুকলি কৰি দিব, মানে স্বাগত সতীৰ্থ যিটো পৰ্টেল সেইটো আকৌ মুকলি কৰি দিব যাতে আপোনালোকে আকৌ আবেদন কৰিব পাৰে। কিন্তু সেই বস্তুটো সম্পূৰ্ণ এটা প্ৰবেবিলিটিত ডিপেণ্ড কৰি আছে। তেওঁলোকে সেই বস্তুটো বুজাব বিচাৰিছে যে নতুনকৈ যিহেতু ADREত আপোনালোকৰ মানে পুলিচৰ ক্ষেত্ৰতে হওক বা চিভিলৰ ক্ষেত্ৰতে হওক ডিপাৰ্টমেণ্টবিলাকৰ, যে নতুনকৈ যিহেতু বহুতখিনি মানুহে জইন কৰিব, সেই জইন কৰা মানুহৰ পৰা হয়তো কোনোবাই তাত যাব পাৰে। চ' তেতিয়া আপোনালোকে আহিব পাৰিব। চ' এইটো সম্পূৰ্ণ এটা প্ৰবেবিলিটিৰ ওপৰত ডিপেণ্ড কৰি আছে বস্তুটো। চ' এইটো এনেকুৱা ধৰণৰ কথা নহয়, আজি জইন কৰাৰ পিছতো হয়তো তেনেকুৱা মানুহ নোলাব পাৰে। চ' সেইটো কাৰণে এটা এফিচিয়েণ্ট এটা মেকানিজম এটা ডিভাইচ কৰিব লাগিব যাতে এই মানুহখিনি যিসকলে কোনো ধৰণৰ মিউচুৱেল পোৱা নাই তেনেকুৱা মানুহখিনিৰ ক্ষেত্ৰত যাতে কিবা এটা কৰিব পাৰি। চ' সেইটো তেওঁলোকে সেই বস্তুটো ভাবিব লাগিব। যিখন কমিশ্যন আছে বা যি ট্ৰান্সফাৰ পৰ্টেলৰ লগত জড়িত হৈ আছে তেওঁলোকে সেই বস্তুটো কিবা এটা তেনেকুৱা এটা প্ৰচেষ্টা এটা তেওঁলোকে লৈ পেলাই কিবা এটা উলিয়াব লাগিব। নহ'লে এই মানুহখিনি ধৰি লওক ট্ৰান্সফাৰ হ'ব নোৱাৰে। কাৰণ যি নতুনকৈ এপইণ্টমেণ্ট দিয়াৰ কথা কৈছে তাৰ পিছতো যে তেওঁলোকে ট্ৰান্সফাৰ পাব সেইটো মানে ইমান সহজ কথা এটা নহয়, কাৰণ সেইটো এটা সম্পূৰ্ণ প্ৰবেবিলিটিৰ ওপৰত ডিপেণ্ড কৰি থকা কথা এটা। চ' যি কি নহওক আপোনালোকে কেইবাটাও কথা আজি গম পালে যে ট্ৰান্সফাৰ অৰ্ডাৰ কাইলৈ পাব, তাৰপিছত ফাৰ্ডাৰ আপোনালোকে জইন কৰাটো তাতে লিখিব। দ্বিতীয় কথা যে ADRE 2ৰ ৰিজাল্ট আপোনালোকৰ 10 অক্টোবৰৰ ভিতৰত দিব, বা পুলিচৰ হওক বা শিক্ষকৰ হওক সকলোৱে 10 অক্টোবৰৰ ভিতৰত এপইণ্টমেণ্ট দিব আৰু চেৰেমনিয়েলি ডিষ্ট্ৰিবিউট কৰিব খানাপাৰা ফিল্ডত। তাৰ লগতে আপোনালোকৰ এই চেৰেমনি ডিষ্ট্ৰিবিউট হোৱাৰ পিছতে আপোনালোকৰ স্বাগত সতীৰ্থ আকৌ খুলি দিব মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে দ্বিতীয়বাৰৰ কাৰণে। অ'কে, চ' সেইটোৱে আৰু অলপ সময় লাগিব। চ' তাৰ কাৰণে আপোনালোকে অলপমান ৱেইট কৰক। চ' বাকী যি কি নহওক আপোনালোকৰ কিবা যদি আৰু থাকে আপোনালোকে কমেণ্টত জনাব যাতে আমিও কথাখিনি গম পাব পাৰোঁ আৰু আপোনালোকৰ লগৰখিনিও যাতে বস্তুবিলাক গম পায়। থেংক ইউ।